মোৰ অন্য এটা মিনি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আহিছোঁ আমাৰ ঘৰৰ ওচৰতে থকা দোকানখনলৈ। মানে কাপোৰ ল'বৰ কাৰণে আহিলোঁ। 2-এটা কাপোৰ লগতে আহিছিল মোৰ বেটীৰ কাৰণে, আৰু মোকো লগা আছিল মেক্সি, তাৰ কাৰণে মেক্সি ল'বৰ কাৰণেও আহিলোঁ। তাৰপিছত আহিয়ে আকৌ দেখিছাই নহয় মোৰ বেটীয়ে কেনেকৈ মানে বদমাচি কৰে, মানে সৰু বাচ্ছা তেনেকুৱা। তাৰপিছত চিষ্টাৰে আকৌ চেণ্ডেল চাই আছিলে। তাৰপিছত খুৰীক ক'লে যে 4-5টামান গেঞ্জি দেখাই দিয়ক মোৰ বেটীৰ কাৰণে। তাৰপিছত বেটীৰ তাত একবাৰ দি চালোঁ। মোৰ বেটীৰ বয়স হৈছে 1 বছৰ। চিষ্টাৰে লৈ গৈছিল কিনিনাখনে গেঞ্জি, কিন্তু ডাঙৰ হয়। তাৰপিছত একবাৰ দোকানখন দেখাই দিলোঁ। তাৰপিছত আহিলোঁ মোৰ মেক্সি চাবৰ কাৰণে। তাৰপিছত মেক্সি কোনটো ল'ম কোনটো নল'ম এনেকুৱা লাগিলে। কি ক'ম গাইজ, কালাৰ পচন্দই নহয়। যি এনেকৈ দোকানত গ'লে চবৰ লগতে এনেকুৱা হয়নে গাইজ, বহুত কাপোৰ দেখিলে চবৰে কণা লাগেই। তাৰপিছত বেটীক আকৌ ক'ৰবাত বা ছটা পালে, তাকে আকৌ ছটাটো মেলি দিব লাগে বোলে। সেইকাৰণে বেটীক ছটাটো এবাৰ মেলি দিলোঁ। সৰু বাচ্ছা আৰু য'তে যি দেখাব তাতে খেলিব বিচাৰে। তাৰপিছত খুৰীয়ে আকৌ মোক এনেকৈ বহুতকেইটা কালাৰ ওলাই দিলে। তাৰপিছত আৰু মোৰ কালাৰ পচন্দই নহয়। কি ক'ম গাইজ, মই আজিলৈকে ভালদৰে কালাৰ পচন্দ কৰিবই নাজানিলোঁ। সদায় বেলেগৰ পচন্দ মতে পিন্ধাতেই গৈছে মোৰ দিন। তাৰপিছত কেনেকুৱা হ'ব, দোকানত গ'লে বহুত কাপোৰ দেখা যায় যে, বহুত ভেৰাইটি দেখাই দিয়ে, কোনটো ল'ম কোনটো নলওঁ এনেকুৱা চবৰ লগতে হয়নে গাইজ জনাবচোন। কিন্তু মোৰ লগত প্ৰায়ে হয়। তাৰপিছত আৰু এটা মেক্সি এনেকৈ ট্ৰাই কৰি চালোঁ, কোনটো লওঁ কোনটো নলওঁ এনেকুৱাই লাগি আছে। তাৰপিছত যিয়ে নহওক যিকোনো এটা লৈ ল'লোঁ আৰু। তাৰপিছত আকৌ মোৰ বেটীৰ কাৰণে আকৌ এযোৰ চেণ্ডেল চালোঁ, মানে চেণ্ডেলযোৰ হয় ডাঙৰ, তাৰ কাৰণে নানিলোঁ। তাৰপিছত আজিলৈ মই কাপোৰখিনি লৈ কিনে ঘৰত আহিলোঁ। কি আনিলোঁ ঘৰত দেখাই আছোঁ আহি কিনে। তাৰপিছত চাব পাৰি ইমানখিনি মেক্সি চাৱাৰ পিছত এইটোৱে মোৰ মেক্সি পচন্দ হ'ল যাই থৈ পিনে। কালাৰটো ভাল লাগিছে নে গাইজ জনাবচোন। তাৰপিছত এয়া বেটীৰ কাৰণে 4-5টা গেঞ্জিও লৈ ল'লোঁ। আজিলৈ মোৰ মিনি ব্লগটো এইখিনিয়ে। ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। আজিলৈ মই আহিছোঁ, বাই।